150 ইন এথিক্স APSC এথিক্সত 150 পোৱাটো সম্ভৱ নে যোৱাকালি এজন এস্পিৰেণ্ট আহিছিলে এস্পিৰেণ্ট মানে তেওঁ অলৰেডি সিলেক্টেড হৈছে তেওঁ ইন্সপেক্টৰ লেভেলৰ এটা জব কৰি আছে অলৰেডি কিন্তু লাষ্ট ইয়াৰ তেওঁ 148 পাইছিলে এথিক্সত তো তেওঁৰ লগত মই অলপ কথা পাতিলোঁ বিকজ তেওঁৰ মাৰ্কশ্বিটখন অকণ পিকুলিয়াৰ মই এতিয়া আপুনি অলপ দেৰি পাছতে মই আপোনালোকক দেখাম যে কেনেকৈ এথিক্সত একচুৱেলি কিমান হাইয়েষ্ট যাব পাৰে বহুতেতো কৈ থাকে যোৱাবাৰ কোনোবা এজন ভিডিঅ'ৰ 200ও গৈছে কিন্তু সেইজনৰ বিষয়ে আমি নাজানো তো গতিকে সেইটো ক'ব নোৱাৰোঁ কিন্তু জনাৰ ভিতৰত কিমান গৈছে বুলি ক'লে যদি আমি 2020 চনৰ পৰা আমি চাওঁ মানে যেতিয়াৰ পৰা APSC এথিক্স পেপাৰখন ইন্ট্ৰডিউচ কৰিছে তেতিয়াৰ পৰা ফিগাৰটো এনেকুৱা ইয়াত আপোনাৰ কি হয় যদি আপুনি ৰেংক 1ৰে চাই স্ক'ৰটো 2020 চনত এথিক্সৰ পেপাৰখনত কিমান পাইছিলে তেওঁ 115 কিন্তু এইকেইটাৰ ভিতৰত হাইয়েষ্ট যদি চাই ৰেংক 1 তেওঁ 135 আছিলে তেওঁ স্ক'ৰৰ ভিতৰতো বহুত পাইছিলে দেখিছেনে টোটেল স্ক'ৰো তেওঁ 780 আছিলে ৰিটেন স্ক'ৰ মানে ওৱান অফ দ্য লাৰ্জেষ্ট স্ক'ৰ আজিলৈকে মই দেখাৰ ভিতৰত ৰেংক 7 কিন্তু নট ৰেংক 1 আৰু তেতিয়া অপচনেল আছিল আৰু কথাবোৰ বেলেগো আছিল তাৰ বাহিৰেও এজন মই দেখিছিলোঁ ACS অফিচাৰ সেইটো বেচৰে যাৰ ৰেংক 61 আছিলে তেওঁ স্ক'ৰ কৰিছিল 154 ACS ৰেংক 61 তেওঁ এথিক্সত পাইছিল 154 তেনেকৈ আমি UPSCটো যদি চাওঁ UPSCত আমি দেখিছোঁ যে UPSCত কি হয় এইটো অলৰেডি মই এটা ভিডিঅ'ত কৈ আহিছোঁ এটা ভিডিঅ' 163 ৰিলেটেড সেইটো ভিডিঅ'তে মই কৈছিলোঁ যে 162 UPSCত কোনে পাইছিলে এজন বিশাখা যাদৱ আছিলে আপুনি নাম সাৰ্চ কৰিলে পাই যাব 2017 বেচৰ IAS অফিচাৰ তাৰপিছত তেনেকৈ আপোনাৰ আছিলে প্ৰদীপ জৈন তেওঁ সেই 158 নে 59 তেনেকুৱা স্ক'ৰে কৰিছিল হাই এণ্ডত মানে কিমান মেক্সিমাম স্ক'ৰ কৰিছে আউট অফ আমি জানো নহয় আউট অফ 250 এটা 250ৰ ভিতৰত মেক্সিমাম কিমান স্ক'ৰ যায় এইবোৰ দেখিছেনে এই 2020 চনৰ টপাৰটো মই দেখুৱালোঁ বাকী কেইজনো দেখুৱাম তেনেকৈ মই আৰু এটা স্ক'ৰ শ্বেয়াৰ কৰিছিলোঁ যোৱাবাৰ সেইটো কথা যোনটো লৈ মই গোটেই ভিডিঅ'ৰ টপিকটো সেইটোৰ ওপৰতে আছিল তেওঁৰ স্ক'ৰ আছিল 163 আৰু তেওঁ 163 পোৱাৰ কাৰণেই GS5ত 76 নে 72 তেনেকুৱা কিবা এটা স্ক'ৰ কৰিও মানে ACS পাবলৈ সক্ষম হৈছিলে বাৰু যি নহওক এইটো আপোনাৰ আছিলে এইখিনি মই ক'লোঁ 2022 আছিলে স্ক'ৰকেইটা দেখিছেনে হায়েষ্ট আমি 154 দেখিছিলোঁ তেনেকৈ আপুনি মই এই 2022টো ক'লোঁ যদি স্ক'ৰবোৰ দেখে আপুনি কিমান হ'ব দেখিছেনে GS4ৰ 112 এইটো আপোনাৰ ৰেংককেইটা মই এতিয়া ইয়াত হেৰি কৰি দিছোঁ কিন্তু এইকেইটা ৰেংক আপোনাৰ সেই টপ 10তে আপুনি আছিলে আৰু মানে মোৰ লগত আছে কিন্তু কিবা কাৰণে এইকেইটাত থাকি গ'ল 112 104 এনেকুৱা ধৰণে আপোনাৰ স্ক'ৰ পাইছিল আৰু এইটো বছৰতে মই ক'লোঁ 163 আপোনাৰ মানে স্ক'ৰ কৰিছিল এইবোৰ বাৰু পুৰণা ডেটা আমি অকণমান যদি নতুন ডেটা চাওঁ নতুন ডেটা মানে একদম ফ্ৰেছ 2024ত কাৰণ তাৰ মাজৰ এটা বছৰৰ ডেটা আমাৰ ওচৰত ইমান নাই বিকজ সেইবাৰ অকল আপুনি যদি RTI কৰিছে তেতিয়াহে আপোনাক দিছে তো বহুতে RTI নকৰিলে খুব কম সংখ্যক মানুহে RTI কৰিছিল তো গতিকে সেইটো কাৰণে ডাটা আনএভেইলেবল তো কিন্তু এইটো বছৰত কি হ'ল যোৱাবাৰ যদি ৰেংক 1 নিহাৰ ৰঞ্জন ডেকাৰ তেওঁৰ টোটেল মাৰ্কছ আছিল বহুত বেছি দেখিছেনে 908 আছিলে বাকিবোৰ যদি চাই আপোনাৰ এইটো স্ক'ৰ আছিলে মেবি ৰেংক 8 বা 10ৰ আছিলে মই অলপ ৰেণ্ডমাইজ কৰি থোৱা আছে মাৰ্কছবোৰ এইটো ধৰক এতিয়া আছিলে তেওঁৰ আপোনাৰ ধৰক যদি এথিক্সৰ স্ক'ৰ চাই দেখিছেনে এখন জাষ্ট পাব 118 আপোনাৰ হয় তেনেকৈ আপুনি ধৰক 115 আছিল ৰেংক 8ৰ আছিলে তেওঁৰ ৰেংক 8 আছিলে আৰু এইকেইজনৰ মই এই স্ক'ৰকেইটা অথেণ্টিক কিয় বিকজ মই ইণ্ডিভিজুৱেলি তেওঁলোকক ৰেংক 1 মোৰ ওচৰত ইণ্টাৰভিউ দিব আহিছিল তো গতিকে তেওঁৰ পৰা মই পাৰ্চনেলি খুজিয়ে লৈছিলোঁ তেওঁ মোক ডাইৰেক্ট এইটো দিছিলে তেনেকৈ আপোনাৰ ধৰক ৰেংক আপোনাৰ এইটো তেওঁৰ লগত মোৰ এথিক্স তেতিয়া তেওঁ গাইডেন্স লৈছিল এথিক্স ইণ্টাৰভিউ টাইমতো তেওঁৰ লগত কথা হৈছিল তো গতিকে তেওঁৰ লগত মোৰ পাৰ্চনেল চিনাকি আছিলে মই তেওঁৰ পৰা লৈছোঁ লাইকৱাইজ আপোনাৰ ৰেংক 11 যোন আছিল আপুনি চাওকচোন ইয়াৰ ভিতৰত হায়েষ্ট স্ক'ৰটো চাওক আপুনি হায়েষ্ট স্ক'ৰটো দেখিছেনে GS4ৰ ভিতৰত মানে মই দেখাত এটা মানে কালি স্ক'ৰটোতো 148 এইটোতো মই এতিয়া নতুনকৈ পাইছোঁ তেওঁ মোক ইউটিউবৰ এটা কমেণ্ট কৰিছিলে কমেণ্ট কৰি পেলাই তাৰপাছতে তেওঁৰ লগত মোৰ কমিউনিকেট হ'ল কিন্তু তাৰ আগত মই তেওঁক লগ পোৱা নাই ভিডিঅ' চাইছিল বোলে কিন্তু তেওঁক লগত কিন্তু মই পাৰ্চনেলি কোনোদিন কথা হোৱা নাই কিন্তু ধৰক কথা হোৱাৰ ভিতৰত একজনটো আছিলে আৰু এইফালে আপোনাৰ আছিলে 127 যাৰ ৰেংক ACS 11 আছিলে মই এতিয়া স্ক'ৰটো কৈছোঁ দেখিছেনে 127 আৰু এইফালে এইটো 148
8 এইকেইটা মষ্ট ফেচ মই দেখাৰ ভিতৰত এইকেইটা হাইয়েষ্ট বাকিবোৰ দেখিছেনে 113 118 105 এইবোৰ সব এছএছৰ মাৰ্কশ্বিটেই হয় এছএছ নহয় কোনোবা এটা আপুনি 10 20 মাৰ্কৰ কাৰণে এছএছ পোৱা নাই তো এইকেইটা মানে টপ লেভেলৰ ৰেংকাৰ গিটাৰ মাৰ্কশ্বিট আছিলে আপোনাৰ তো মোটামুটি মানুহে 115 120ৰ ভিতৰত যদি স্কোৰটো ন 110ৰ পৰা 120ৰ মাজৰ স্কোৰটো হৈছে ইট ইজ দ্য এভাৰেজ স্কোৰ এভাৰেজ সিমানটোৱে মানুহে পাই আছে মই এইটো দেখিলো এভাৰেজ ইমান পাই ধৰি লওক এতিয়া আপুনি এইটো তেওঁৰ ৰেংক 11 আব্দুলৰ তেখেতৰ স্কোৰটো 127 তো তাৰ মানে হাৰিয়তকে অলপ এভাৰেজতকে তেওঁ 10 এটা স্কোৰ 10-15 স্কোৰ এটা বেছি কৰিছে যদি আপুনি 10 টো এজ 110 যে মানে ভাৰি বুলি লয় এভাৰেজ কৰি লয় 1010 কৰিলে তেওঁ তাতকে 15 মাৰ্কস এটা বেছি পাইছে 127 ইভেন বাকিখিনিত কোচক এটা কথাটো হল এওঁৰ কথাটো মই ডিটেইলছ ষ্ট্ৰেটেজিটো জানো কাৰণ ডিটেইলছটো কাৰণ তেওঁ মই আপোনাৰ তেওঁৰ বেয়া দিনৰ পৰা দেখিছো তো যোৱাবাৰ তেওঁ এটোৰ ওপৰত বহুত মানে এছে এথিক্স এই দুটা সম্পৰ্কতে মই এছেটো তেওঁ দেখিছে বহুত ভাল স্কোৰ আছিল মই এটো কথা আৰু এটা কথা কৈছিলো যে এছে আৰু এথিক্স দুটা বহুত ইন্টাৰলিংক সাবজেক্টস যদি আপুনি এথিক্স ভাল কৰে ডেফিনেটলি এছে আপোনাৰ নিজে ভাল এটো মানে মই পাৰ্সোনালি ফিল কৰো এটো কথা এটো আপুনি ডিসএগ্ৰি কৰিব পাৰে কিন্তু মই পাৰ্সোনালি ফিল কৰো দুটা ভাল হয় তো স্কোৰে কিন্তু তেনেকে কয় এওক মানে তো এছেৰ মই তেওঁ কপিবোৰ মই আগত আপোনাক দেখাইছো কেনেকে তেওঁ কি লিখিছিল বা তেওঁৰ লগত যোনটো কেটামান কথা মই আগত যোৱাবাৰ পাতিছিলো মোৰ এটা ৰিভাৰ্স ইঞ্জিনিয়াৰিং বুলি মই এটা কথা তেওঁক শেয়াৰ কৰিছিলো যোনটো লৈ তেওঁ এটো কৈছিল পিছত এটো মলৈ মই কৈ গৈছো আগত এতিয়া হেখিনি আমি বৰ বেছি নকৰো মোটামুটি আমি আইডিয়া এটা লওঁ যে কিমান স্কোৰ এভাৰেজ স্কোৰ 110 15 ইজ দা এভাৰেজ স্কোৰ আৰু যদি আপুনি তাতকে যিমান বেছি পায় হেতু আপোনাৰ এক্সট্ৰা স্কোৰ যোৱাবাৰৰ মাৰ্কসটো চালে ইভেন আগৰ মাৰ্কসবোৰ চালো আমি 2022 চনৰ পৰাই আমি মোটামুটি সিমিলাৰ ডাটা আটাই আমাক দিয়ে যেনেকৈ দেখিছেনে আপুনি ৰেংক 1 এটা 115 পাইছে দেখিছেনে এটো এভাৰেজ স্কোৰ এটো দেখিছেনে ৰেংক 17 আগত আপোনাৰ কি পাইছিলে 101 হে পাইছে এজন যেনজন আপোনাৰ আইপিএস পাইছিলে পিছলে অভিজ্ঞান আছিল মুদত তেখেতৰ নাম আইপিএস পাইছিলে পিছত তেওঁ তেতিয়া কিন্তু কিবা এলআই সাৰ্ভিসহে পাইছিল এসএস পোৱা নাছিলে কিন্তু তেওঁ 116 পাইছিল সেই বছৰ তো গতিকে আপুনি গম পালে যে 115 116 টপাৰে স্কোৰ কৰে নোপোৱা মানুহকিটা আৰু 10 20 তলত তাতকে বেছি পায় মানে কম পায় বেছি কেনে পাব টপাৰ গিটা ইমানটো পায় আৰু নোপোৱা মানুহকিটা তাতকে অলপ কম স্কোৰ পায় আৰু দুই এজন মানুহে তাত এক্সেলেন্ট স্কোৰ পায় এক্সেলেন্ট স্কোৰ পালে এটো 15 20 এইকিটা মই দেখালো যেনেকৈ আব্দুলৰ স্কোৰ 127 আৰু যেনেকৈ মই তেওঁৰ কালি তেওঁৰ স্কোৰ 148 তাৰ আগত মই এটো কথা কৈছিলো 162 এইবোৰ আপোনাৰ এক্সেলেন্ট স্কোৰ এতিয়া কথা হল মই কালি ডিটেইল এই বস্তুটোৰ ওপৰত টপিক কৰিলো মানে কথাটো মই আগতো পাতিছো কিন্তু কালি যেতিয়া নতুন এজনৰ লগত পাতিলে বেছি কথা হিকা হয় ধৰি লওক এতিয়া আপুনি কোনবাজন টপাৰে এতিয়া বহুত দিনৰ আগতে পালে তো এটো টাইম লৈ চেঞ্জ হৈ যায় মানে এটা হেতু ফেক্টৰ এটা থাকে ডিফিকাল্টি লেভেল হে সময়টোত মানে টাইম ইজ এ ডাঙৰ ভেৰিয়েবল টু এই কাৰণে যদি একদম ফ্ৰেছ মানুহ এজন পোৱা যায় তেতিয়া আৰু কিছুমান কথা মানে অলপ অথেন্টিক হয় লাগিলে তাতকে অলপ কমেই হয় মাৰ্কস 163 কে 148 বহুত কম মাৰ্কস কম্পেৰিজনত কিন্তু ষ্টিল 148 ৰ ষ্ট্ৰেটেজিটো মই ভাবো মোস্ট ৰিলেভেন্ট মানে যিমান নিয়াৰেষ্ট থাকে ইমান আমাৰ ৰিলেভেন্সিটো বেছি থাকে যি নহওক এতিয়া কথা হল এতিয়া আমি কি কৰিম এতিয়া আমি কৰিম কেনেকে মানে কালি মই তেওঁৰ লগত যোনটো কথা পাতিছো তেওঁ কেটামান 5-6টা মান পইণ্ট কৈছে আজি ইয়াৰ গোটেইকেইটা পইণ্ট ইয়াতে নকৰো তাৰে এটা পইণ্ট মই উঠাই গোটেই ইলাবৰেট তাৰে একদম ফাৰ্স্ট পইণ্টটো কৈছিলে ডিকোড দা সিলেবাস বহুত বেছি ইম্পৰ্টেন্ট মানে সিলেবাসটো তেওঁ এটা মানে কি কৰিছিল এটা মানে হেতু কোনবা ইউপিএসসি টপাৰ এটাৰ পৰা ইনস্পায়াৰ্ড হৈছিল কৈছিলে আপোনাৰ নামটো কৈছিলে মই পাহৰি থাকিলো মানে ছোৱালী এজনী হাই নহয় ইউপিএসসি টপাৰ মানে এন্থ্ৰোপলজি অপচনলৰে কোনবা ছোৱালী এজনী কথা কৈছিলে আৰু যি নহওক পপুলাৰ ফেস এটা কিন্তু মই নাম পাহৰি গলো তেওঁৰ পৰা তেওঁ ইনস্পায়াৰ্ড হৈছিল তেওঁ বোলে কোনবা ভিজনৰ এটা মানে হেৰি সেশন এটা নে কিবা ডিকোড সেশন তাত তেওঁ দেখাইছিল মানে কেনেকৈ সিলেবাসটো ডিকোড কৰে তো সিলেবাসটোৰ প্ৰতিটো ওয়াৰ্ড কি কৰে নিজৰ মানে আপোনাৰ হাৰিয়ত ফুমুৱাই লয় মানে একদম মাইন্ডত পুৰা একদম চাপি লয় মানে মই আপোনাক এটা দেখাই গৈছো এটা কি হয় আপুনি চাওক ফাৰ্স্ট চাওক এতিয়া কি আছে ফাৰ্স্ট যদি আমি সিলেবাসটো একদম প্ৰথমতে মন কৰো যে আমাৰ সিলেবাসটো আমাৰ কেনেকুৱা ধৰণে আছে এতিয়া দেখিছেনে একদম যদি আপুনি পেজ 1ত যায় এতিয়া আপুনি চেপ্টাৰটো নাম এপিএসসি কি বুলি দিতে হৈছে এসেন্স আপোনাৰ এসেন্সটো আহিব তাৰ আগত আছে এথিক্স এণ্ড হিউমেন ইন্টাৰফেস তো চেপ্টাৰটোৰ নাম তেনেকুৱাকে আৰম্ভ হয় তাৰ পিছত এই শব্দকিটা পাওঁ আমি যে এসেন্স ডিটাৰমিনেট কনসিকুৱেন্স ইন হিউমেন একশন এণ্ড ডাইমেনশনস এনেকৈ আপুনি এইকিটা পইণ্টকে দি থয় এতিয়া আমাৰ প্ৰবলেমটো কি হয় প্ৰবলেমটো সব নৰমালি মই কালি যোনটো আমি ডিসকাশনত পাইছো সেই ডিসকাশনবোৰৰ কথাই ক'ব কৈছো বাট নিজৰ আগৰ এটেম্পটটো লজনে কেনেকৈ কৰিছে এইটোৱে কৰি এইকিটা ভুলকিটা যোনকিটা ভুল কৰিছে মানে কি ভুল আমি কি কৰো সাবজেক্টটো
পঢ়োঁ কিতাপ এখন উঠাওঁ আমাৰ ফাৰ্ষ্ট হেৰিটো হয় কি কিতাপ এখন বা আমি মষ্ট অফ দ্য কেছত কেতিয়াবা আমি লেকচাৰ এটা চাওঁ কোনোবা এজন আপোনাৰ আমাৰ কোচিং চেণ্টাৰতে হওক বা আপুনি ইউটিউবতে হওক আমি ক'ৰবাত আমি লেকচাৰ এটা চাওঁ লেকচাৰটোত চাওঁ হোৱাট ইজ এথিক্স তেওঁ সেইটো এংগুলত পঢ়াই যায় আপোনাৰ ধৰক মানে এথিক্সৰ পৰা তেওঁ হোৱাট ইজ এথিক্স আৰম্ভ কৰিব বা কিবা কিবি এক্সাম্পল দিব আপোনাক মানে ছাবজেক্টবোৰৰ আপোনাক এটা আণ্ডাৰষ্টেণ্ডিং এটা দিয়ে ঠিক আছে আপুনি সেইটো পৰা শিকে তাৰপিছত নহ'লে আপুনি ধৰক কোচিঙতো তেনেকৈ নহ'লে কি কৰে আপুনি কিবা বুক এখন লৈ ল'ব বোলে ধৰি লওক ডিকডিং এথিক্স আপুনি দেখিলে ডিকডিং এথিক্স বেছি চলি আছে কাৰোবাক সুধিব টপাৰ এজনক যে কোনখন বুক এইখন বুক সেইখন বুক আৰম্ভ কৰিলে আপুনি বুকখন আৰম্ভণিৰ পৰা একদম তলৰ পৰা লাষ্টলৈকে পঢ়িবলৈ আৰম্ভ কৰে মানে একদম প্ৰথম পৰা লাষ্টলৈকে বুজিবলৈ চাই তাৰপিছত আপুনি কিবা এটা বস্তু নোৱাৰিলে নেট কৰে মানে ইণ্টাৰনেট কৰে মাৰি মেলি আপুনি চলি থাকে এই বস্তুটোত কালি মই এইটো বস্তু মই নিজেও এইটো কথা ৰিয়েলাইজ কৰিছোঁ মানে তেওঁ পইণ্টটো কোৱাৰ পাছত আৰু মই সেইটো মোৰো পইণ্ট কিন্তু তেওঁ এইটো মই ৰিয়েলাইজ কৰিছোঁ কি হয় সেইবোৰ মই যোৱাবাৰ কৈছিলোঁ এই কথাটো যে বহুত সময় যায় মানুহৰ এথিক্সটোত আপোনাৰ প্ৰথম 50 দিন মই যোৱাবাৰ এইটো কথা কৈছিলোঁ যাক মই সুধোঁ যে আফটাৰ ফিলিমছ যোনে মেইনছ ক্লিয়াৰ কৰিছিলে যোৱা বছৰ যে এতিয়া কি কৰি আছা এই ক'লে 50 দিন এথিক্স পঢ়িলানে এই কৈ আপুনি চক হৈ যায় মানে কেনেকৈ আপুনি গম পালে 50 দিন এথিক্স মেইনছ ক্লিয়াৰ হোৱাৰ পাছত মেইনছৰ পাছত মানুহে এথিক্সে আৰম্ভ কৰে আৰু সেইটো ইমান দিন আৰম্ভ কৰে 40-50 দিন কেনেকৈ গ'ল গমেই নাপায় মানে আৰু ইভেন যোনখিনি মানুহে অলৰেডি ইণ্টাৰভিউ দিছে আগত ছাৰ্ভিচত আছে তাহাঁতিও সেইটো কাম কৰে আকৌ মানে এথিক্স বস্তুটো এনেকুৱা আকৌ নতুনকৈ আপুনি যদি কিতাপ কিবা কিবি নোটছত বনাই থৈছে কাইলৈ পঢ়িবলৈ বহক আকৌ নতুন কিবা এটা ডিস্কভাৰ কৰিব মানে এইটো অপেন এণ্ড ছাবজেক্টটো এনেকুৱা ইমান ক্ল'জ এণ্টাৰ নাই ইয়াত মানে বাকীকেইটা GS 2 1 3 অলপ ক্ল'জাৰ এটা আছে মানে যে এইটো ছাবজেক্ট ইয়াৰ চিলেবাছটো অলপমান ক্ল'জাৰ নাই মানে এতিয়া এথিক্সৰ ওপৰত আপুনি 1000টা ডেফিনেশ্যনছ পাব 1000টা এক্সাম্পলছ পাব 1000টা থিংকাৰ পাব তো গতিকে আপুনি এইটোত ক্ল'জ নাপায় কাৰণে মানুহে মানে ইয়াত পঢ়ি গৈ থাকে মানে কিন্তু পঢ়ি গৈ থাকে কিন্তু প্ৰব্লেমটো ক'ত হয় প্ৰব্লেমটো হয় মানে মাল্টিপল ফল্ডত হয় মানে ডাবল ট্ৰিপল ফল্ডত হয় মানে এটা নাম্বাৰ 1 ফল্ডত কি হয় সেইটো হৈছে আপুনি পঢ়ি গৈ থাকে আপুনি একুৱাৰ কৰি গৈ থাকে জনাও লাগি থাকে যে এইটো জানিলোঁ এইটো পঢ়িলোঁ কিন্তু আপুনি এপ্লাইড কৰিব নোৱাৰে এটা এছেন্স কিহত পৰীক্ষাত আহিব আপুনি কিন্তু নাজানে এইটো আপুনি এথিক্সৰ ওপৰত বহুত পঢ়ি দিব যে চক্ৰেটিছৰ কি হয় নৰ্মেটিভ এথিক্স কি হয় ডিঅন্টলজি কি হয় কনচিকুৱেন্সিয়েলিজম কি হয় ইউটিলিটেৰিয়ানিজম কি হয় বহুত পঢ়ি দিব কিন্তু আপুনি যদি কাইলৈ কুৱেশ্যন এটা কওঁ যে এপ্লাই কৰিব নোৱাৰে মানে কালিৰ পৰা মই কনভাৰচেশ্যনটোত মই এটা বস্তু দেখিলোঁ যে এপ্লাইড পাৰ্ট ইজ মোৰ ইম্পৰ্টেণ্ট আৰু এইটো মই আগতেও এইটো কথা মই কৈছোঁ মানে কেনেকৈ কম দিনতো মোৰ ৱাইফৰ স্ক'ৰটো লৈ কৈছিলোঁ মাত্ৰ 4 দিন এথিক্স পঢ়ি আপোনাৰ ধৰক 112 পাইছিলোঁ এই হেৰিৰ বছৰতে ভাল স্ক'ৰ এইটো ধৰক ন মানে টপাৰে পোৱা স্ক'ৰটোৱে পাইছিলোঁ সেইকাৰণে টপ কৰিছিলোঁ ৰেংক 28 তো কথাটো হ'ল সেইটোত মই তেতিয়া সেই বস্তুটো মই তেতিয়া অবজাৰ্ভ কৰিছিলোঁ আচ্ছা মইতো ইমান দিন পঢ়িলোঁ মই 2-3খন পঢ়িলোঁ লেক্সিকন পঢ়িলোঁ আৰিহান্তৰ বুক পঢ়িলোঁ তো IS বাবাৰ বুক পঢ়িলোঁ ইমানবোৰ পঢ়িলোঁ মোৰ একো মানে দেখিলোঁ যে ইমানটো মই পোৱা নাই আজিলৈকে কিন্তু এটা মানুহে কেনেকৈ 4খন পেজ পঢ়িয়ে পাব পাৰে তেতিয়া মোৰ এইটো বস্তু তেতিয়াও এইটো মোৰ কনচিয়াছলি এইটো মানে ছাবকনচিয়াছ মাইণ্ডত বিল্ড হৈ গৈছিলে আৰু তাৰ পাছত থ্ৰু আউট দ্য টপাৰ যেতিয়া মই ইণ্টাৰেক্ট কৰি আছোঁ লাষ্ট 2-3 বছৰ যেতিয়া মানুহে পাওঁ টপাৰ মানে সেই ছাবজেক্টটোত টপাৰৰ কথা কৈছোঁ গোটেইখিনি টপাৰ নহয় কোনোবা এটা মানুহে ৰেংক 1 হ'ব পাৰে কিন্তু তেওঁ এথিক্সত মাৰ্কছ কম হ'ব পাৰে তো যোনটো ছাবজেক্টটোত টপাৰ তাহাঁতৰ মই ষ্ট্ৰেটেজিটো দেখিলোঁ মষ্ট অফ দ্য মানুহৰ কিন্তু ষ্ট্ৰেটেজিকেলি দে আৰ ছেম কমন কিন্তু এটা কমন মিনিমাম ষ্ট্ৰেটেজি ফ'ল' কৰে মিনিমাম ষ্ট্ৰেটেজিটো কি হয় মোৰ এপ্লিকেশ্যন দেন ষ্টাডি বা একুৱাৰিং মানুহে একুৱাৰিং পাৰ্টটোত আপোনাৰ বহুত বেছি ডিপত গুচি যায় বহুত নলেজ একুৱাৰ কৰি থাকিব এতিয়া কিন্তু হোৱাট ইজ এছেন্স বুলিব যদি আপোনাক মই সুধোঁ আপুনি ৰৈ যাব কোৱাচোন দুটা এছেন্সৰ পইণ্ট কোৱা এতিয়া যদি মই কওঁ আপোনাৰ কনচিকুৱেঞ্চ এতিয়া কনচিকুৱেঞ্চ মানে কি হ'ব পাৰে আপুনি কনচিকুৱেঞ্চৰ কাৰণে আপুনি 3টা ৱৰ্ড ভাবকচোন আপুনি মনলৈ নাহে কওঁতে দেৰি পৰিব কিন্তু এপ্লাইড বা এই থিংকিং পাৰ্টটোত ব্ৰেইন ষ্টৰ্মিং পাৰ্টটোত একেবাৰে কম কৰে বা নকৰে গম পাইছে বস্তুটো সেইটোৰ এতিয়া এফেক্ট হয় এতিয়া তাৰ কাৰণে মই কি দেখিলোঁ সলিউশ্যন কি হ'ব পাৰে এতিয়া সলিউশ্যন কি ফাৰ্ষ্ট থিং কিৱৰ্ডৰ এই শব্দবোৰৰ লগত খেলা কৰিবলৈ আৰম্ভ কৰক শব্দবোৰ মানে এতিয়া প্ৰথম ক'লো ন এছেন্স এতিয়া আপুনি কি চাওক এছেন্স মানে কি আপুনি সেই বস্তুটো প্ৰথম বুজিবলৈ চেষ্টা কৰক এথিক্স বাদ দিয়ক এনেই এছেন্স মানে কি বুজি পাওঁ আমি মিনিংটো কিন্তু তাৰ লগত যদি মই কেইটামান কওঁ যে কেইটামান আপোনাৰ চিনোনিমছ কওক বা কেইটামান আপুনি যোনকেইটা ইয়াৰ এপ্লাইড সেইকেইটা কওক এতিয়া ধৰক এতিয়া এছেন্স বুলি ক'লে আপোনাৰ কি হ'ব পাৰে ক'ৰ নেচাৰটো মানে তাৰ ক'ৰটো কি কাম হ'ব পাৰে বা এইটো ক'ৰটো হ'লে তাৰপিছত যেতিয়া আমি এথিক্সৰ কিবা এটা আমি নলেজবোৰ পঢ়িম যেনেকৈ এন্সৰ কথা পঢ়িম মিনছৰ কথা পঢ়িম যোনখিনিয়ে নতুনকৈ চাই আছে সেইখিনি ভয় খাব নালাগে এই শব্দবোৰ আপুনি অলপ পঢ়াৰ পাছত ফেমিলিয়াৰ হৈ যাব এন্স মানে কি হয় মিনছ মানে কি হয়
তাৰ পাছত আপুনি এসেন্সটো আকৌ আপুনি তেতিয়া ফিলচফিকেল এংগলতো ভাবিবলৈ ভাবে আচ্ছা এথিক্সৰ যোনকেইটা ফিলচফিবোৰ পাওঁ যেনেকৈ আমাৰ ডিঅন্টলজি বুলি কওঁ যোনে ডিউটিটো কামটোকে বিলিভ কৰে ৰিজাল্ট যি হয় হৈ থাকিব যদি কামটো ধৰক আপোনাৰ ধৰক যদি মানে ধৰি লওক কোনোবা মানুহে চুৰ কৰিছে কিহৰ কাৰণে চুৰ কৰিছে বোলে আপুনি কি কৰিছে বোলে চুৰ কৰিছে কাৰোবাৰ বোলে অপাৰেশ্যনক হেল্প কৰিবৰ কাৰণে চুৰ কৰিছে কিন্তু চুৰ কৰাটো বেয়া নহয় কাৰোবাক যদি তেওঁ সেইটো চাৰ্জাৰী কৰিবলৈ পইচাও দিয়েগে তেখেতো বেয়া গম পাইছে বস্তুটো কিছুমানে কনসিকুৱেন্সটোত বিলিভ কৰে ইউটিলিটেৰিয়ানিজমে কনসিকুৱেন্সটো কি হৈছে কিছুমানে ডিউটিটোত বিলিভ কৰে যে কামটো ভাল হ'ব লাগিব যেনেকৈ গান্ধীজী আৰু নেতাজীৰ মতে কি হ'ব লাগে যে তুমি যদি মানে আমি ইণ্ডিপেণ্ডেন্স ইণ্ডিয়াক লাগিলে ব্ৰিটিছক মাৰি পিটি গুলিয়াই বম দি যি হ'লেও লাগে আমাক কিন্তু গান্ধীজীৰ মতে এইটো নহয় গান্ধীজীৰ মতে যদি হয় লাগিলে নিজে কোব খাম কিন্তু আমাক অহিংসা বা এই প্ৰিন্সিপলটো ভাল মিনছটো ভাল হ'ব লাগিব মানে গোটেই যাত্ৰাটো ভাল হ'ব লাগিব এনেকুৱা নহয় যে আমাক স্বাধীনতা লাগে তেনেকুৱা স্বাধীনতা মোক নালাগে গান্ধীয়ে এনেকৈ কৈ দিয়ে তো আমি সেইবোৰৰ পৰা আমি ধৰক ডিউটি কি হাৰি কি এইকেইটা আমি গম পাব লাগিব তাৰপিছত কিছুমান এনেকৈ আমি ভাৰ্চু এই কথাবোৰ আমি ইমান পিছলৈ ডিস্কভাৰ কৰি গৈ থাকিম পিছলৈ ভাৰ্চু মানে যোনবোৰ আপোনাৰ ধৰক গুণো ভাল হ'ব লাগিব কেৰেক্টাৰ ভাল হ'ব লাগিব আপুনি কাৰেজ থাকিব লাগিব এনেকুৱা কিছুমান সেইবোৰ কথা এতিয়া কথা হ'ল এই কথাকেইটা কওঁতে আৰু এটা পইণ্ট মই কৈ লওঁ যোনটো বস্তু আমি এথিক্সত মিষ্টেক কৰা লাগে মোৰ মিষ্টেক কি এথিক্সখন এটা চেপ্টাৰ পঢ়ি কেতিয়াও কনক্লুজন নল'ব এথিক্স তেতিয়াহে কমপ্লিট হয় যেতিয়া গোটেই আমি ছাবজেক্টকেইটা গোটেইখিনি পঢ়োঁ মানে এতিয়া ভাৰ্চু ডিঅন্টলজি এই বস্তুবোৰ আকৌ এছেঞ্চতো ৰিপিট হয় মানে এইবোৰ চেপ্টাৰ ইনচাইড চেপ্টাৰ মানে সেইকাৰণে কালি এটা কি ৰাইট ৱৰ্ড এটা ইউজ কৰিছিলে তেওঁ যে এইটো জুম আউট কৰক জুম আউট গম পাইছে জুম ইন নহয় মানে বুজি পাইছা বস্তুটো মই কি ক'ব খুজিছোঁ মানে ধৰা এইটো মানে এতিয়া এতিয়া ধৰিছানে এই বোলে এটেণ্ডেন্সটো মই অবজাৰ্ভ কৰিব খুজিছোঁ এটেণ্ডেন্সটো যদি অবজাৰ্ভ কৰিব খুজিছোঁ মই ক্ল'জ কৰি এইকণতে যদি মই থিয় হৈ আছোঁ এইটো ক্ল'জ কৰি জুম আউট কৰি চালেহে হ'ব এইটো একদম যদি মই এনেকৈ ডাঙৰ কৰি লওঁ তাৰপিছত এইকণত থিয় হওঁ তেতিয়া নহ'ব তেনেকৈ চিলেবাছটো একদম আপোনাৰ কি হ'ব গোটেইখিনিৰ এছেঞ্চ হোৱাৰ পাছতহে আপুনি কি কৰিব পাৰিব ইয়াক লিংক কৰিব পাৰিব এতিয়া কথা হ'ল লিংক কৰিবৰ কাৰণে মই কি কৰিম এতিয়া মই চালোঁ যে এতিয়া তাৰ কাৰণে মোক নেক্সট আপোনাক কোনে হেল্প কৰিব এই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন গালে এইগাল কুৱেশ্যন মই অলৰেডি ইয়াতো দি দিছোঁ এইখিনি হাৰ্ড কপিৰ যোনখিনি আছে এইখিনিৰ ওপৰত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনিৰ ওপৰত আপুনি নিজৰ এটা এক্সাৰচাইজ কৰক এক্সাৰচাইজটো কি ধৰি লওক এতিয়া মই ভাবিলোঁ এছেঞ্চ মই পঢ়িলোঁ ডিটাৰমিনেট এতিয়া ডিটাৰমিনেট শব্দটো ব্যৱহাৰ কৰি এপিএছচি কি কুৱেশ্যন সুধিছে সেইটো চাওক এপিএছচিটো অকল 4 বছৰহে আছে তাৰ পৰা আমাৰ এনাফ নাপাওঁ সেইকাৰণে কি কৰিম আৰু যোৱাবাৰো দুটা কুৱেশ্যন এটা আপোনাৰ কোনটো লিডাৰশ্বিপৰ ৰিলেটেড কুৱেশ্যনটোৱে আছিলে নেকি যোনটো ইউপিএছচি 2013ত আহিছিলে সেই কুৱেশ্যনটোৱে আপোনাৰ দি দিছে মই আজি টেলি কৰি থাকোঁতে এইটো দেখিছোঁ তো কথাটো কি কুৱেশ্যনবোৰ ইউপিএছচিৰ যিহেতু আপোনাৰ 2013 চনৰ পৰা ঠিক ঠাক হৈ গ'ল আজি 11 বছৰ 12 বছৰ আমাৰ ডাটা আছে ইউপিএছচি কুৱেশ্যনবোৰ প্লাছ এপিএছচি কুৱেশ্যনবোৰ দুইটা চিলেবাছ আৰু কিহৰ কুৱেশ্যনৰ মহামিলন মণিকাঞ্চন সংযোগ কৰিব লাগে সংযোগ কৰি আমি ব্ৰেইনষ্টৰ্মিং কৰিব লাগে এইটো যদি 5-10 দিন দিয়ে ন আপোনাৰ ক্লেৰিটি হৈ যাব কি পঢ়িব লাগে আৰু এইকেইটা আপুনি ইউজো কৰিব পাৰিব অকল কি পঢ়িব লাগে নহয় কুৱেশ্যনৰ আপোনাৰ ফ্ৰেম এটা বনি যাব মোক মজা ষ্ট্ৰেটেজি এটা ক'লে কালি যে স্যাৰ চিলেবাছটোৱে এটা ফ্ৰেম হয় মানে কুৱেশ্যনটো আপোনাক সেইটো দেখাই আছোঁ কেনেকৈ হয় এতিয়া কথা হ'ল 2024ত সেইটো সুধিলে যে এটা কুৱেশ্যন মই এক্সাম্পল লৈ লৈছোঁ 2024ত কুৱেশ্যনটো কি সুধিছিল যে আপোনাৰ ফিয়াৰ অফ পানিছমেণ্ট আৰু আপোনাৰ ধৰক হোপ ফৰ ৰিৱাৰ্ড যদি আপোনাক কিবা এটা কাম কৰিবলৈ কৰিছে তেতিয়াহ'লে মানে এইটোতকৈ ৱৰ্ষ্ট থিং নাই তেনেকুৱা কিবা এটা কুৱেশ্যনটো আছিলে মানে এইটো কুৱেশ্যন 2024 একদম ফ্ৰেছ কুৱেশ্যন এপিএছচিত আহিলে তো সেই কুৱেশ্যনটোৰ কনটেক্সটত এছেঞ্চ ডিটাৰমিনেট কনচিকুৱেঞ্চ ইন হিউমেন একশ্যন কি হ'ব পাৰে সেইটোৰ ওপৰত লিখক কেতিয়াবা 3টাত দি দিয়ে সাঙুৰি চিলেবাছকেইটাত কেতিয়াবা কি কৰে যিকোনো এটা পাৰ্টিকুলাৰ এটা শব্দ উঠাই লৈ পেলাই তাৰ ওপৰত এটা টপিক দিয়ে যেনেকৈ কনচিকুৱেঞ্চটো মানে চাওকচোন এইটো কনচিকুৱেঞ্চটোৰ ওপৰত কেনেকুৱা এতিয়া কনচিকুৱেঞ্চটোৰ ওপৰত কেনেকৈ দিয়ে এটা দেখিছেনে কনচিকুৱেঞ্চৰ ওপৰত 2024 চনত এতিয়া ধৰি লওক কনচিকুৱেঞ্চ অফ হিউমেন একশ্যনছ হয়নে মানুহৰ একশ্যনছটো মানে মানুহৰ যোনবোৰ কামবোৰ মানে যোনবোৰ কামে আমাক মানে এথিকেলি যোনবোৰ ভাবে যে যোনবোৰ এথিকেলি ৰং হৈ আছে বা যাৰ কাৰণে আমি ভুগিব লগা হৈছে মানে কনচিকুৱেঞ্চ মানে কি যাৰ কাৰণে আপুনি ভুগিব বা এতিয়া কনচিকুৱেঞ্চ বুলি ক'লে আপুনি যদি ভাবি থয় চিম্পল ভাবক কি ভাবিব পাৰে এতিয়া আপুনি যদি ভাবে যে কি হ'ব পাৰে কনচিকুৱেঞ্চ কিবা এটা বস্তু কনচিকুৱেঞ্চ মানে তাৰ ফলাফল কি হ'ব পাৰে ইট মে বি ইমিডিয়েট খুব সোনকালে হ'ব পাৰে বা এইটো কি হ'ব পাৰে এইটো লং টাৰ্ম হ'ব পাৰে হয়নে এটা এইটো ভাবি থ'লে যে লং টাৰ্মত হ'ব পাৰে
কনচিকুৱেঞ্চ কিয় হ'ব পাৰে? ইট মে বি পজিটিভ, ইট মে বি নিগেটিভ। কনচিকুৱেঞ্চটো কেনেকুৱা হ'ব পাৰে? এইটো হ'ব পাৰে আপুনি এইটো ইচ্ছাকৃতভাৱে হ'ব পাৰে, ইনটেণ্ডেড হ'ব পাৰে, বা এইটো অনিচ্ছাকৃত, আপুনি ভবা নাই নভবাকৈ এটা কনচিকুৱেঞ্চ হৈ গৈছে, আনইনটেণ্ডেড হ'ব পাৰে। মানে কনচিকুৱেঞ্চতে দেখিছেনে আপুনি 6টা পইণ্ট পালে এতিয়া, আনইনটেণ্ডেড আৰু এটা ইনটেণ্ডেড, পজিটিভ, নিগেটিভ, আপোনাৰ ধৰক ইমিডিয়েট আৰু আপোনাৰ লং টাৰ্ম। কি কৰে যদি কনচিকুৱেঞ্চটোৱে অনলি নাভাঙি আপুনি এই কেইটামান বস্তু ভাবি থয়। এতিয়া মই এটা এক্সাম্পলত দেখাইছোঁ, ধৰি লওক 2024ত আহিলে কুৱেশ্যনটো কি UPSCত একদম ফ্ৰেছ কুৱেশ্যন যে গ্ল'বেল ৱাৰ্মিং আৰু ক্লাইমেট চেঞ্জ তাৰ আপোনাৰ কনচিকুৱেঞ্চ কি, এথিকেলি কি ভাইলেট কৰিছে, কেইটামান শব্দ লগাই অলংকাৰ লগাই একদম দি দিব, এইকেইটা শব্দৰ খেলা কৰে আৰু। কিন্তু মোটামুটি কুৱেশ্যনটোৰ কেহনা কিয়া চাতে হো বুলি যদি কয় তাৰ আনচাৰটো, ওৱানৰ আনচাৰে কেহনা কিয়া চাতে হো, তেতিয়া হ'ব যে গ্ল'বেল ৱাৰ্মিং আৰু ক্লাইমেট চেঞ্জে কি ইম্পেক্ট কৰিছে। প্ৰেগাপটো মস্ত দিব পাৰে, কিন্তু আল্টিমেটলি যেনেকৈ এটা ৱেপন ইণ্ডাষ্ট্ৰীৰ ওপৰত 2024ত এটা সুধিলে, যেনেকৈ এডভান্স ৱেপন ইণ্ডাষ্ট্ৰী ভাৰ্চেছ এডভান্স কাণ্ট্ৰি, যেনেকৈ ৱাৰ টাইমত ৱাৰ হ'লে ৱেপন এডভান্স কাণ্ট্ৰিবোৰৰ লাভ হয়, কেনেকৈ ডেভেলপ কাণ্ট্ৰিবোৰৰ, কিয়নো ডেভেলপ কাণ্ট্ৰিবোৰে ৱেপন বেছি আপোনাৰ হেৰি কৰে। এতিয়া সেইটো আমাৰ ধৰক কাইলৈ আমি GS বাকীখন GSনৰ আমাৰ কুৱেশ্যন আমি ৱৰ্ল্ড এফেয়াৰ্ছত আমি এইটো লিখিম, কিন্তু আমাক এইটো ৱৰ্ল্ড এফেয়াৰ্ছ কণ্টেক্সত আপোনাক সোধা নাই, ইটছ আ এথিকেল, ইয়াৰ এথিক্সটো কি এইটোত। এতিয়া চিম্পুল কৈছোঁ চাওক, এইটো সুধিলে এবাৰ গ্ল'বেল ৱাৰ্মিং, তাৰপিছত সুধিলে ৱেপন ইণ্ডাষ্ট্ৰী, APSCয়ে সুধিছে চাইণ্টিফিক এণ্ড টেকনলজিকেল ডেভেলপমেণ্ট, তাৰ এথিকেল কনচিকুৱেঞ্চটো কি। শব্দকেইটা বেলেগ কিন্তু শব্দৰ মিনিঙত নাযাব, তাহাঁতৰ ইণ্টেণ্ট কেহনা কিয়া চাতে হো বুলি কৈ দিলে ওৱান লাইট এথিকেল ইমপ্লিকেশ্যন কি হৈছে তাৰ। এতিয়া চাওক এই শব্দকেইটা একে একে লাগিছেনে? ছায়েন্স এণ্ড টেকনলজিৰ ওপৰত হওক, কাইলৈ গ্ল'বেল ৱাৰ্মিঙক হওক, ৱেপন ইণ্ডাষ্ট্ৰী, এইবোৰ আনচাৰবোৰ ফুলনি বা কি চাওঁ, একেবোৰ এনচাৰকে আপুনি যদি অলৰেডি লিখি থয়, কাইলৈ যদি আপুনি গ্ল'বেল ৱাৰ্মিং লিখি থয়, চিমিলাৰ থিম এটা কুৱেশ্যন এটা কাইলৈ আপুনি লিখিব পাৰিব। কেনেকৈ? মই চিম্পুল ক'লোঁ। এতিয়া ধৰক কনচিকুৱেঞ্চ মানে আপুনি কি ভাবি থ'লে যে কনচিকুৱেঞ্চ কি হ'ব পাৰে? কনচিকুৱেঞ্চ পজিটিভ হ'ব পাৰে, নিগেটিভ হ'ব পাৰে। ব্ৰেইনে আপোনাৰ চিন্তা এটা কৰিবনে গ্ল'বেল ৱাৰ্মিঙত পজিটিভ আৰু এথিকেল এংগলটোত, মানে ইয়াত গ্ল'বেল ৱাৰ্মিঙৰ পজিটিভ কি হ'ব, মানে নিগেটিভ কি হ'ব। লাইকৱাইজ যদি কাইলৈ ৱেপন ইণ্ডাষ্ট্ৰীজত পজিটিভ নিগেটিভ ভাবিলেনে? তাৰপিছত আপোনাৰ কি আছে দেখিছেনে, বোলে লং টাৰ্ম কি হয়, শ্বৰ্ট টাৰ্ম কনচিকুৱেঞ্চ কি, লং টাৰ্ম কনচিকুৱেঞ্চ কি, আপোনাৰ আনইনটেণ্ডেড, ইনটেণ্ডেড, ইচ্ছাকৃতভাৱে কি কনচিকুৱেঞ্চ হ'ব পাৰে, ইচ্ছা নকৰাকৈ কি হৈছে। এই যেতিয়া মানে থিংকিং পেপাৰত, মই এইটো চিলেবাছ বুলি কোৱা নাই, মই এইটোক নাম দিছোঁ ধৰক, খালি মই নহয় তেওঁৱে এইটো কথা কৈছিলে, এইটো যে থিংকিং, মানে থিংকিং চিলেবাছ। এটা পাৰ্ট কি কৰিব লাগে আপুনি অলৰেডি থিংক কৰি থওক। এথিক্স পেপাৰখনত আৰু এটা মানুহৰ ডাঙৰ ইছ্যু হয়, ইটছ এবাউট টাইম। কোনো মানুহে আজিলৈকে কোনো মাইকেলালে কোৱা নাই যে এথিক্সত মই আগতে শেষ কৰিছোঁ, নেভাৰ এভাৰ মই মানুহ পোৱা নাই। মানে 10 মিনিটৰ আগত যদি এথিক্স শেষ কৰিছে আপুনি সম্ভৱেই নহয় এইটো। বাকী চব পেপাৰত তাৰমানে এইখন ইমান দীঘল পেপাৰ, এনিৱে আপোনাৰ টাইম, কেছ ষ্টাডিজ কৰিলে আপোনাৰ কুৱেশ্যন থাকি যায়, কুৱেশ্যন কৰিলে কেছ ষ্টাডিজ থাকি যায়। 20-25লৈকে মানুহে এৰাটো, ইভেন টপাৰে এৰাটো কমন এথিক্স পেপাৰখনত, কিবাকেহে লিখে মানে এইটো। তো গতিকে যদি আপুনি এই বস্তুবোৰ আগতে অলপ ব্ৰেইন ষ্টৰ্ম কৰি থয়, তেতিয়া আপোনাৰ কি হ'ব, মানে এইখিনি অলপ ফাষ্ট হ'ব। মানে ইট নট এবাউট দ্য মানে প্ৰচেছ, মানে আমি ভাবোঁ যে খুব লিখিলে আমাৰ ফাষ্ট হৈ যাব, আমি খুব লিখিম, লিখি মই স্পীডটো আনিম। ঠিক আছে, লিখাৰটোৰ লগত গুৰুত্ব আছে, কাৰণ হাতৰ যোনটো ফিজিকেল বেৰিয়াৰটো আপুনি অভাৰকাম হৈ যায় বহুত দিন লিখিলে, সেইটো এটা কথাকে, বা মেণ্টেল প্ৰচেছটোৰ লগতো আমি কাষ্টমাৰ। কিন্তু আপোনাৰ থিংকিং প্ৰচেছটোৰেও আপোনাৰ টাইম বেছি হ'বনে কমিব, সেইটো কথা ডিচাইড কৰে পৰীক্ষাত। যদি আপুনি থিংক ফাষ্ট কৰিব নোৱাৰে, লিখিব কেনেকৈ পাৰিব? হাতৰ নহয় ন, ব্ৰেইন মেইন আপোনাৰ অৰ্গেন ব্ৰেইন। তো ব্ৰেইনে আপোনাৰ যদি এইটো হেৰি নহয়, মানে মন কথাটো যদি প্ৰচেছ যদি ফাষ্ট কৰিব নোৱাৰে, তেতিয়াও আপোনাৰ হেৰি নহ'ব। ঠিক আছে, তেনেকৈ এইটোতো আপুনি এনেকৈ কিছুমান চিমিলাৰ থিম পাই যাব যে কি আহিব পাৰে। আৰু কাইলৈ যদি তেনেকৈ আপুনি এটা GS যেতিয়া পঢ়ি থাকিব, তেতিয়া আপোনাৰ মনত আহি যাব পাৰে যে এইটোলৈ এথিকেল কনচিকুৱেঞ্চেছ কি আহিব পাৰে, যে এইটো আহিছে। বা কাইলৈ এতিয়া ধৰক আপুনি কিবা এটা যদি কিবা নেচাৰেল ডিজাষ্টাৰ এটা আহি যায়, ধৰি লওক কাইলৈ কিবা তোমাৰ আপুনি এইটো আমি মনতে ভাবি পাৰোঁ যে আপুনি ধৰক আমি এতিয়া যে এনাৰ্জি হাৰ্নেচিং, যোনটো এনাৰ্জি হাৰ্নেচিং বোলে আপুনি ধৰক যিকোনো মোডৰ লৈ লওক, বোলে কাইলৈ আপুনি এটমিক এনাৰ্জি নেক্সট কনচিকুৱেঞ্চ কি হ'ব। কাইলৈ আপুনি AI কথা ভাবিব পাৰে যে কনচিকুৱেঞ্চ অফ AI মডেল যে বনাইছে, ইন ফিউচাৰ এনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে। মানে আপুনি থিংক কৰিব পাৰিব, আচ্ছা এনেকুৱা টাইপত কুৱেশ্যন আহিব পাৰে, আপোনাৰ এটা ডাইমেনশ্যন ব্ৰেইনত অ'পেন হৈ যাব। যদি একো নপঢ়েও তেতিয়াও ভাল আনচাৰ লিখিব পাৰে গৈ পেলাই, মানে এক্সাম্পলৰ কিছুমান ছেট থাকিলে। মানে কাৰণ অলৰেডি আপোনাৰ এইখিনি ইউটিলিটেৰিজিম সেইবোৰৰ ওপৰত PhD কৰি থাকে মানুহে, এনেই বেকাৰ যে ইউটিলিটেৰিজিম কি হয়, কিমান হয়, অলপ জানিলে তাৰপিছত উঠক আৰু। এনেই আপুনি চকেটিছক গোটেই আপোনাৰ মাষ্টাৰ কৰি পেলাই লাভ নাই ন।
তো এইটো হৈছে তেনেকুৱা তেনেকে আপুনি ধৰক আৰু এটা বস্তু কি চাব পেটাৰ্ণ এটা আপুনি গম পাই যাব যেনেকে ধৰি লওক এপিএছচি 2020 চনত সুধিছে আকৌ 22ত সুধিছে যে পলিটিক্স এণ্ড এথিক্স কেনট গো টুগেডাৰ এইটো লৈ আপোনাক কুৱেশ্যন সুধিছে তাৰ পৰা সুধিলে যে পাৰ্চনেল আৰু প্ৰফেশ্যনেল এথিক্সত আপুনি কি ডিষ্টিংগুইশ কৰিব এইটো কিবা এটা তেনেকুৱা ৰিলেটেড কুৱেশ্যন এটা সুধিছে মানে টপিক আছিল পাব্লিক এণ্ড আপোনাৰ পাৰ্চনেল এথিক্স তো মোটামুটি আপুনি এনেকুৱাকে যদি বনাই লয় ড্ৰ এটা এইটো নিজে এক্সাৰচাইজটো কৰক আপোনাৰ একদম ক্লিয়াৰিটি আহি যাব আচ্ছা কি কুৱেশ্যন সুধিছে কি কুৱেশ্যন কৰিছে কাইলৈ যেতিয়া আপুনি কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব কাইলৈ কিবা মেগাজিন পঢ়িব ক'ৰবাত ক্লাছত আপোনাক কৈ যাব আৰু ক্লাছৰ মেথডটো আপুনি দেখি গম পাই যাব যে ই অদৰকাৰী কথা কৈ আছে মই যদি অদৰকাৰী কথা কৈ থাকোঁ আপুনি দেখিয়ে গম পাই যাব ভাল পঢ়োৱা আৰু দৰকাৰী পঢ়োৱাৰ মাজত বহুত ডিফাৰেঞ্চ আছে আৰু ভাল পঢ়ি ইমান লাভ নাই মানে মানুহে আমি সুখী এইটোতে হৈ যাওঁ বহুত বুজিছোঁ মই বহুত বুজি কি কৰিব বহুতৰ কোনো ভেলু নাই নহয় যদি এই বস্তুটো আপুনি পৰীক্ষাত নাহে বা তাৰ আপুনি পেটাৰ্ণ এটা ক্লিক কৰিব পৰা নাই এইটোত একো লাভ নাই মই সেইকাৰণে ভাল পঢ়োৱাটোত মই ইমান গুৰুত্ব নিদিওঁ মানে পঢ়াবতো লাগে ভালে পঢ়াব লাগে ভাল পঢ়াই লাভ নাই মই বহুত যদি আপোনাক ভাল লগাইও দিলোঁ যদি মই ইৰিভেলেণ্ট কিবা অদৰকাৰী সাধু অলপ পঢ়াই থাকিলোঁ যোনবোৰ পৰীক্ষাত দূৰ দূৰলৈ নাহে এইবোৰৰ কোনো মিনিং নাই কমন কোনেও পেলাব নোৱাৰি ইট নট এবাউট কমন কিন্তু আপোনাৰ কথাটো কি যে নিয়াৰ এপ্ৰক্সিমেশ্যন আপুনি আহিব পাৰে এতিয়া কথা হ'ল এতিয়া সেইটোৰ বাহিৰে আমি এতিয়া চাওঁ কি আহে এতিয়া ধৰক যেনেকৈ আপুনি কিছুমান শব্দ আছে আপুনি পিৱাইকিবোৰ চালে দেখিব এইবোৰ ডাইৰেক্ট হেৰিবোৰত মেনশ্যন নাই কিন্তু এইখিনি পৰীক্ষাত বাৰে বাৰে আহি আছে যদিও আপুনি দেখিব যে ধৰক এতিয়া ভেলুজ ইফালে মেনশ্যন আছে এতিয়া ধৰক মৰেল আপোনাৰ ধৰক ভাৰ্চেছ এথিক্স এইবোৰ ট্ৰেণ্ড এটা মন কৰিব এইবোৰ ট্ৰেণ্ড ডিফাৰেঞ্চ কৰে ডিফাৰেঞ্চিয়েট কৰিব কয় ল ভাৰ্চেছ ৰুলৰ কাইলৈ ডিফাৰেঞ্চ কৰিবলৈ দিব ৰুল ভাৰ্চেছ ৰেগুলেশ্যনছ এথিক্স ভাৰ্চেছ মৰেল এইখিনি আপুনি যদি পিআইকিউ চাই আপোনাৰ আইডিয়া এটা বনি যাব যে কোনকেইটাৰ মাজত ডিফাৰেঞ্চ সুধে এইটো এপিএছচিত অলৰেডি অলপ সুধিছে 2020তে সুধিছে ল ভাৰ্চেছ এথিক্সৰ মাজতে সুধিছিল নেকি ডিফাৰেঞ্চটো তো এইখিনিত আপুনি কনচেপচুৱেলি কামটো কৰি থওক যে ল আৰু এথিক্সৰ মাজত ডিফাৰেঞ্চ কি কিবা এটা বস্তু এথিকেল বাট আপোনাৰ ধৰক লিগেল হ'ব পাৰে নে বা লিগেল বাট আনএথিকেল কোনখিনি বস্তু ধৰক লিগেল কোন বাট কি হৈছে এইটো কিন্তু ধৰি লওক এতিয়া আপুনি এইকেইদিন প্ৰটেষ্টাৰ মাজত পুৰা মাৰপিট চলি আছে প্ৰটেষ্টাৰখিনিৰ ওপৰত তো ইজ ইট লিগেল পুলিচ এজনে নিজৰ সেইটো এজ কৰিব পাৰেনে ইটছ ভেৰি লিগেল ইজ ইট মৰেল সেইটো আমি চিন্তা কৰিব ইজ ইট এথিকেল গম পাইছেনে বস্তুটো বা এতিয়া এথিক্সে নাই নিজৰ পাৱাৰটো ক'ৰ পৰা দ কৰে মৰেল হ'লে ক'ৰ পৰা দ কৰে এতিয়া এথিক্স বুলি ক'লে হয়তো কি হ'ব লাগিব এটা আপুনি কাইলৈ ষ্টেচাৰ এটা থাকিব লাগিব আপোনাৰ এথিক্স জেনেৰেলি আপুনি আপোনাৰ ধৰক কিবা এখন ল কিবা এটা কণ্ডাক্ট সি তাৰ পৰা নিজৰ পাৱাৰটো দ কৰে যোনটো মৰেলিটিটো মোৰ নিজৰ বিলিফ সেইটো মানুহৰ পাৰ্চন ছ'চাইটি ইণ্ডিভিজুৱেল এইবোৰ আনডকুমেণ্টেড চ'ৰ্চৰ পৰা অহা বস্তু এটা তো গতিকে মৰেলিটি যে আপোনাৰ ধৰক ইণ্ডিভিজুৱেলিষ্টিক কনচেপ্ট আৰু এতিয়া চাব আপোনাৰ যেতিয়া এথিক্সে সদায় আপোনাক ডিভাৰ কৰে কিবা এটা কাম নকৰিবলৈ কৰে মৰেলে কিবা এটা কাম কৰিবলৈ কৰে আপুনি চাব পাৰে কিন্তু মানে মষ্ট অফ দ্য কেছ দুইটাই কৰে মৰেলে কিন্তু এথিক্সে মষ্ট অফ দ্য কেছত আমাক প্ৰিভেণ্ট কৰে কিবা এটা কাম কৰিবৰ কাৰণে ধৰি লওক এতিয়া আপুনি বোলে এতিয়া হেৰিয়ত হ'ল মানে এইটো এতিয়া তাত আৰু ইমান ডিটেইলত নাযাওঁ মই এইটো শেষ নহ'ব এনিৱে মই সেইটো লৈও আহিম গোটেই এথিক্স মৰেল গোটেই এক্সাম্পলত গোটেই আমি ক'ৰ কণ্টেণ্টত আহিম কিন্তু এতিয়া এইখিনিত চাওঁ তো এইখিনিত চালে কি দেখিম তাৰপিছত তেনেকৈ আপুনি চিলেবাছটো চাওক গ্ৰেট লিডাৰৰ পৰা আপোনাৰ আহি আছে কুৱেশ্যন যেনেকৈ আপুনি ধৰক এতিয়া এলবাৰ্ট আইনষ্টাইন ইজ এ কাইণ্ড অফ লিডাৰ এপিজে আব্দুল কালামৰ ওপৰত কোট দি দিয়ে পৰীক্ষাত ইউপিএছচিত তো আপুনি এই লিডাৰৰ যদি আপুনি চাই ন তেনেকুৱা আপুনি লিষ্ট এটা পাই যাব এপিজে আব্দুল কালামৰ কথা সুধিছে আপোনাৰ এইটো কি মানে আপোনাৰ যোৱাবাৰ এটা আপোনাৰ কি হেৰিও আছিলে নেকি নেপোলিয়ন বোনাপাৰ্টৰ এটা আপোনাৰ ধৰক কোটছ এটা দি পেলাই সুধিছে এইবোৰ লিডাৰ মানে বেলেগ বেলেগ টাইমত যিকোনো লিডাৰৰ আপোনাৰ আনি পেলাই ইয়াত কুৱেশ্যন আপোনাৰ সুধিব পাৰে এইটো সোধে তাৰপিছত আপোনাৰ কি থাকে এইকেইটা মই দেখাম বাৰু কেনেকৈ হয় এতিয়া ধৰক আপোনাৰ কি থাকে ৰোল অফ ছ'চাইটি এটা ৰোল ৰিলেটেড কুৱেশ্যন আহে ছ'চাইটিৰ ৰোল কি ফেমিলিৰ ৰোল কি এজ এ এডুকেশ্যন ইনষ্টিটিউশ্যন ৰোল কি যোৱাবাৰ সেইদিনা মোক এজন টপাৰে যোৱাবাৰ তেওঁৰ পাইছে তেওঁক মানে মোক এটা কথা লৈ কৈ আছে ছাৰ এথিক্স পেপাৰখন বহুত মানে মানে কি আৰু আনএক্সেপশ্যনেল টাইপৰ কিবা কিবি কুৱেশ্যন সোধে পেপাৰটো টান বেয়া কথা নহয় কিন্তু পেপাৰ কিবা নন ষ্টেণ্ডাৰ্ড সোধে কিয় নন ষ্টেণ্ডাৰ্ড মই তেতিয়া তেওঁ উত্তৰটো দিছে ছাৰ এতিয়া চাপ'জ NEP কথা এথিক্সত কিয় সুধিব লাগে তেওঁ কৈছে NEP কথা কিয় সুধিব লাগে বা এতিয়া যোৱাবাৰ এডুকেশ্যন ছিষ্টেমৰ ওপৰত কুৱেশ্যন সুধিছে তেতিয়া মই কৈছোঁ যে এইটো হেৰিয়ৰ কাৰণে সোধা নাই অলৰেডি যদি চাই আপুনি তিনিটা এথিক্সত চিলেবাছত লিখা আছে যে ৰোল অফ ছ'চাইটি ৰোল অফ ফেমিলি ৰোল অফ এডুকেশ্যন ইনষ্টিটিউট কেতিয়াবা দুইটা মিক্স কৰি সুধি দিয়ে মানে কি মিক্স কৰি কেনেকৈ সুধি দিয়ে ধৰি লওক এতিয়া আপুনি
2023 চনত চাওক 23 চনত সুধিলে যে নেচেছিটি অফ ওল্ড এজ হোম হোমৰ নেচেছিটি কি আছে আপুনি সেইটো আপোনাৰ এংগলটোত লিখক সেইটো একদম জেনেৰেল ষ্টেণ্ডাৰ্ড কি আমি সেই সিলেবাসটো চাই পেলাই আমি লিখিব পাওঁ হে তেতিয়া এই সিলেবাসটো ইউজ কৰিব পাওঁ যে ফেমিলিয়াল লেভেলত কি ইউজ সোসাইটিয়াল লেভেলত কি ইউজ এইবোৰ তাৰ কাৰণে ৰিফৰ্মাৰে কি কৈছে গ্ৰেট লিডাৰে কি কৈছে এডমিশনে যদি পাৰো মানে তাৰপিছত আপুনি ধৰক তাৰ পিছৰবাৰ চাওক পিছৰবাৰ সুধিলে যে সোশ্যাল মিডিয়াটো 2023 ত সুধিলে সোশ্যাল মিডিয়াই কেনেকৈ আপোনাৰ সোশ্যাল ফেব্ৰিকটো চেঞ্জ কৰিছে এইটো দেখিছেনে এইটো কিহৰ ওপৰত অন সোসাইটি ফেমিলিৰ তাত শব্দটো উল্লেখ আছে যে ৰোল অফ ফেমিলি বুলি কোৱা কাৰণে 2000 ফেমিলিত কি সুধিছে যে ফেমিলি ইজ এ ইনষ্টিটিউচন ডিটৰিয়েট হৈছে নেকি হোৱাট ডু ইউ থিংক আপুনি এইবোৰ দেখিলে গম পাই যাব আচ্ছা এইটো কথা হেৰিৰ কথা কৈছে আৰু এইবোৰ আপুনি যদি অলপ সোসাইটিও ইয়াৰ লগত পাৰ্ট হয় এই পাৰ্টকেইটা ধৰক সোসাইটিও হয় ন ফেমিলি সোসাইটি এডুকেশ্যন ইনষ্টিটিউট এইবোৰ আমি সোসাইটিটো পঢ়োঁ এতিয়া আপুনি ফেমিলি এজ এ ইনষ্টিটিউট ডিটৰিয়েট হৈছে নেকি এইটো 2020ত সুধিলে তেনেকৈ 22ত সুধিলে যে নিউক্লিয়াৰ ফেমিলিৰ কি হয় মানে আপোনাৰ নিউক্লিয়াৰ ফেমিলিৰ আমাৰ সোসাইটিখন কেনেকৈ আপোনাৰ নিউক্লিয়াৰ টেন্ডেন্সিটো কেনেকৈ বাঢ়িছে নে তেনেকুৱা লাইনতে কৈছিলে 2022ত দেখিছেনে 20ত সেইটো 22ত এইটো নিউক্লিয়াৰ ফেমিলি কাইলৈ আপুনি ইণ্ডিয়ান ফেমিলি চিষ্টেম ভাৰ্চেছ ৱেষ্টাৰ্ণ ফেমিলি চিষ্টেমৰ আপোনাৰ কম্পেৰিজন কৰি কুৱেশ্যন এটা সুধিব পাৰে যে আমাৰ এতিয়া কাইলৈ চাইল্ড ৰিয়াৰিঙৰ ওপৰত কিবা কুৱেশ্যন এটা সুধি দিব পাৰে আপুনি ব্ৰেইনটো খোল খাই যাব যে আচ্ছা এনেকুৱা ধৰণৰ কুৱেশ্যন চাব লাগে যেনেকৈ ধৰি লওক এতিয়া আপুনি এইটো কথা ক'লে 2020ত কি সুধিলে যে এনইপি কথা সুধিলে এনইপিয়ে কেনেকৈ ছ'চিয়েল ট্ৰান্সফৰ্মেশ্যন কৰিছে যদিও এডুকেশ্যন ছ'চাইটিৰ লগত মিলাই সুধিছে কুৱেশ্যনটো যে ছ'চিয়েল ট্ৰান্সফৰ্মেশ্যন কেনেকৈ হেল্প কৰিব ইফালে সুধিলে যে এডুকেশ্যন চিষ্টেমে 22ত দিলে স্কিল দিছে কিন্তু আমাক কি দিব পৰা নাই এথিক্স দিব পৰা নাই স্কিল হ'লেও মানুহবোৰ আমাক কিন্তু এথিক্স দিব পৰা নাই এইটো কথা 24ত সুধিলে নেক্সট লাষ্ট ইয়েৰ এটা কুৱেশ্যন সুধিলে কি দেখিছেনে এইটো এডুকেশ্যন ইনষ্টিটিউশ্যনৰ ওপৰতে টিচাৰৰ ওপৰত সুধিলে টিচাৰ ভাৰ্চেছ পেৰেণ্টছক খাৰা কৰি দিলে যে কাৰ ৰোল বেছি কোৱাচোন তুমি টিচাৰৰ বেছি ৰোল নে পেৰেণ্টছৰ বেছি ৰোল তাৰপিছত আৰু কোন আছে সেইটো সুধিছে আমাক লগতে চোৱা তাৰ উত্তৰটো কিন্তু এই হেৰিকেইটাতে ওলাই আছে বুজি পাইছেনে কুৱেশ্যনটো কেনেকুৱা আছিল মই কুৱেশ্যনটো দেখাম কিন্তু মোৰ যিমান মনত আছে তাৰ পৰা কৈছোঁ সুধিলে যে পেৰেণ্টছ ভাৰ্চেছ কোন টিচাৰ কাৰ ৰোলটো বেছি ইন শেপিং দ্য ফিউচাৰ ঠিক আছে সেইটো কুৱেশ্যন সুধিলে তাৰপিছত সুধিলে তুমি ভাবা নি এওঁলোক দুজনৰ বাহিৰেও আৰু বেলেগ কোনে ৰোল প্লে কৰে তেওঁলোকৰ বাহিৰে কোনে ৰোল প্লে কৰে ছ'চাইটিয়ে ৰোল প্লে কৰে ফেমিলিয়ে ৰোল প্লে কৰে এডুকেশ্যনেল ইনষ্টিটিউশ্যন ৰোল প্লে কৰে তো এই গোটেইকেইটা ফেমিলি অদাৰ মেম্বাৰ্ছ মানে আদাৰ দেন পেৰেণ্টছ চিবলিঙে ৰোল প্লে কৰে ককা আইতাই পেৰেণ্টছ কৰে এইবোৰ কথা আমি লিখিব পাৰোঁ ন তেতিয়া এইবোৰ বস্তু কি হ'ব বাট এতিয়া ইয়াত যেতিয়া আমি এক্সাম্পল দিম ধৰি লওক এতিয়া ফেমিলি এজ এ ডিটৰিয়েটিং এতিয়া নেক্সট এইখিনিতো চিলেবাছটো ডিক'ডিং মই এদিন এক্সাম্পলৰ ওপৰতে কুৱেশ্যনটো ক'ম কেনেকৈ বেটাৰ এক্সাম্পল বনাব পাৰি কিন্তু এক্সাম্পলবোৰ এনেকুৱা বনাব পাৰি ধৰক এতিয়া ফেমিলি এজ এ ডিটৰিয়েটিং বুলি যদি আপুনি কয় তেতিয়া আপুনি কাইলৈ যদি এক্সাম্পল দিয়ে ধৰি লওক আপুনি এনেকুৱা হ'ল এতিয়া আপুনি অলপ দিনৰ আগত অসমত এতিয়া ৰিচেণ্ট আকৌ এটা এক্সাম্পল হৈছে ক'ৰবাত কি হৈছে যোনজনী ল'ৰা ছোৱালীকেইটা ক'ত থাকে এবৰ্ডত থাকে ফৰেনত থাকে মানে মানুহৰ দেহ আপোনাৰ এইটো যোৰহাটৰে আছিলে হ'বলা কেছটো কি মানে বহুত দিন গলি মানুহগৰাকী মানে গলি পচি গ'ল আৰু মৃত্যুৰ পিছত কিন্তু গম নাপায় মানুহে পুতেক যোৱাইকে তো এইটো যে ফেমিলি যে ইনষ্টিটিউশ্যন কিমান লেভেলত ডিটৰিয়েট হৈছে এই কথাবোৰ যেতিয়া লিখিম তেতিয়া যোনজন মানুহে চেক কৰে সেই মানুহজনে সেই কথাটো ক'ৰবাত শুনিছে মানে যেতিয়া আপুনি চাওক মানুহে তেতিয়া ভাল পায় যেতিয়া তেওঁ জনা কথা এটা আপুনি কয় মানে অকল সদায় যে নজনা কথা এটা দিলে ভাল পায় এইটো নহয় মানে আপুনি ইনফৰমেশ্যন বিচাৰি এক্সামিনাৰজনে চেক নকৰে এতিয়া দুজন মানুহ আপুনি মই মিট কৰিব খুজিছোঁ আপুনি চাব দুইটাৰ মাজত কমন হ'লে আপুনি প্ৰথম নিজৰ চিনাকি মানুহবোৰ উলিয়াই লওক আপুনি আপোনাক চিনি পায়নে আপোনাৰ ঘৰ বোলে ক'ব আপোনাৰ ঘৰ যোৰহাটত আচ্ছা যোৰহাটৰ এই বৰা চাৰিআলিত আপুনি এখন দেখিছেনে মই যে এচিত পঢ়িছিলোঁ সি আপোনাক গৈ 10টা কমন মানুহ উলিয়াই লয় মানে আপোনাৰ তাৰপিছত কথাটো পাতি ভাল পায় তো মানুহে সদায় কমনেলিটি বিচাৰি ফুৰে দুটা মানুহৰ মাজত সেম বস্তু আপুনি ধৰি লওক আপোনাৰ পেপাৰখন এক্সামিনাৰ লগত আপুনি টক কৰি আছে তো আপুনি কেইটামান কমন পইণ্ট ক'ব যোনটো তেওঁ জানে সেইটো তেওঁ ক্লিক কৰিব আচ্ছা এইটো মোৰ কথা ক'লে কিন্তু কমনটো যদি চবেই কৈ দিয়ে সেইটো তোমাৰ তেতিয়া এক্সামিনাৰে আপোনাক জাজ কৰে কিন্তু এক্সামিনাৰে জনা কথা এটা বেলেগে নোকোৱা কথা এটা আপুনি যেনেকৈ মই এক্সাম্পলটোৰ কথা ক'লোঁ বেলেগ এক্সাম্পল দি দিয়ে ফেমিলি ৰিলেটেড তেনেকৈ আপুনি দিলে কাইলৈ লাভ হ'ব তাৰপিছত আপুনি গ্ৰেট লিডাৰ বা আপুনি ৰিফৰ্মাৰ এতিয়া ধৰক তাৰ ওপৰত কি কুৱেশ্যন আহিছে দেখিছে 2020 চনত কিহৰ ওপৰত আহিল ৰিফৰ্মাৰ ইয়াত আপোনাৰ এইকেইটা আমাৰ চিলেবাছৰ গোটেইকেইটা পাৰ্ট তো ৰিফৰ্মাৰ তো চিলেবাছৰ শব্দকেইটাত 2020 চনত আহিল ইউপিএছচিত যে বুদ্ধাৰ ওপৰত তাৰপিছত আপোনাৰ ধৰক গুৰু নানকৰ ওপৰত 2023ত সুধিছে 22ত আপোনাৰ সাবিত্ৰী বাইৰ ওপৰত সুধিছে এতিয়া কাইলৈ যদি আমাক ডেটা লাগে যাৰ ইউজ কৰিব পাৰোঁ মহাত্মা গান্ধী বুদ্ধা ধৰক আপোনাৰ গৌতম বুদ্ধা তাৰপিছত গুৰু নানক সাবিত্ৰী বাই
এইখিনি কথা আমি ইয়াত লিখিব পাৰোঁ ছবিত বা ৰিফৰ্মেশ্যনৰ কথা আমি অলপ নেক্সট লেভেল যদি আমি ব্ৰেইনষ্টৰ্ম কৰি দিওঁ যদি কাইলৈ আপুনি গৌতম বুদ্ধা গুৰু নানকৰ কথা ইউপিএছচিয়ে সুধিছে এপিএছচিয়ে কাইলৈ আমাৰ শংকৰদেৱৰ কথা সুধিব পাৰে শংকৰদেৱ ইজ এ ছ'চিয়েল ৰিফৰ্মাৰ আমি এইটো জানো শংকৰদেৱে ছ'চিয়েল ৰিফৰ্মাৰ কাৰণে কি কাম কৰিছিলে সেইটো বস্তু জানো তো তাৰ এথিকেল পাৰ্চপেক্টিভত বোলে শংকৰদেৱৰ মায়া ফিলচফি আমি তাৰ বাকী যেনেকৈ যিবোৰ ফিলচফি পঢ়োঁ সেইটো লৈ আপুনি বোলে আপোনাৰ ক'লোঁ বোলে যেনেকৈ আপোনাৰ কুকুৰৰ শৃংগালৰ গৰ্ভদৰ আত্মাৰাম এই কথাবোৰ যোনবোৰ আপোনাৰ এইবোৰ আমি তাত কি কৰিব পাৰোঁ ইনকাল কৰিব পাৰোঁ যোৱাবাৰ কিন্তু মই একেকেইটাই কথাই মই আপোনাৰ আপোনালোক এই কথাবোৰ কৈছিলোঁ মানে দিছ ইজ দ্য ৱে আৰু এইটো মই ধাৰ কৰিছিলোঁ মই কৈছিলোঁ যে 160 যোনে পায় চি হেড এ ব্ৰড মানে প্ৰস্পেক্ট এটা আছে এবাউট এথিক্স মানে ইভেন বেলেগ ৱেত সেইটোতো একেটা ক্লাছত ইমানখিনি শেষ নহয় কেনেকৈ আপুনি মাইথলজি তাত ইউজ কৰিব পাৰে এক্সাম্পলৰো ডাইভাৰ্চিফিকেশ্যন দৰকাৰ অকল নিজৰ এক্সাম্পলেই নিদিব এক্সাম্পল আপুনি মুভি দিয়ক কনকাৰ্ণ মানে যোনবোৰ বস্তু অলপ ক্লিক বিট টাইপৰ এক্সাম্পল যোনবোৰ ধৰি লওক এতিয়া আপুনি জুবিন গাৰ্গৰ কাইলৈ এক্সাম্পল এটা দিলে মানুহে লিংক কৰে মানুহ মানে বহুত এতিয়া বস্তু হেৰি হৈ আছে ন মানুহ মানে আপোনাৰ বুজি পায় মানুহে পুতুককৈ বুজি পায় আপুনি গোটেই ষ্টৰিটো বুজাবই নালাগে সৰুকৈ কিবা এটা কৰিলেই হ'ল তো তেনেকুৱা ধৰণে এই গোটেইবোৰ এক্সাম্পল ডাইভাৰ্চিটি এইখিনিৰ ওপৰত মই ক'ম বা এতিয়া যোনটো মোৰ আমাৰ যোনটো মেণ্টৰশ্বিপ প্ৰগ্ৰেমটো ষ্টাৰ্ট হৈ আছে তাতো এটা এতিয়া এথিক্স ক্লাছ ষ্টাৰ্ট হৈ আছে তো তাতো মই আপোনাৰ ধৰক এইখিনি কৈ আছোঁ মোৰ যোনটো মেণ্টৰশ্বিপ প্ৰগ্ৰেম সেইটো জইন কৰিবৰ কাৰণে মই এপৰ ইয়াৰ লিংকটো ইয়াত তলত দি দিম সেইটো আপুনি হেৰি কৰি ল'ব পাৰে এপটো ডাউনলোড কৰিব পাৰে আৰু যোনে টেষ্টৰ মানুহকেইটা ল'লোঁ আৰু কোনোবাই যদি বহুত মানুহে সুধি আছিলে যে কেনেকৈ ল'ব পাৰি কি ল'ব পাৰি আপুনি মোক এপৰ লিংকটো ল'ব পাৰিব আপুনি সেইটোতো ল'ব পাৰিব ঠিক আছে এইটো মোৰ নিজৰ এডভাৰটাইজ হ'ল আৰু এপটো ডাউনলোড কৰিবৰ কাৰণে মানে মই আপোনাৰ এই ইয়াৰ তলতে লিংকটো থাকিবই আপুনি লিংকত যাব মোৰ ডেছক্ৰিপশ্যনত যাব ইয়াত আপুনি লিংকটো পাব তাত আপুনি বহুত বস্তু মই দিম ঠিক আছে এতিয়া মই বেলেগ কিবা এটা কথা কৈছিলোঁ কি যে এইটো গ্ৰেট লিডাৰ এতিয়া গ্ৰেট লিডাৰ দেখিছেনে আপুনি 2014 চনত সুধিলে যে এটা গ্ৰেট লিডাৰৰ কথা কোৱা যোনে ইনস্পায়াৰ কৰিছে 2017ত নেপোলিয়ন বনাপুতৰ কথা সুধিলে তেনেকৈ আপুনি ধৰক বেলেগ ৱেত সুধি থাকে এতিয়া আমি অসম ৱেত ক'লোঁ মই 1 নম্বৰত ক'লোঁ শংকৰদেৱ কাইলৈ চন্দ্ৰপ্ৰভা শইকীয়ানী ইজ এ কাইণ্ড অফ ৰিফৰ্মাৰ আপুনি এইটো ভাবি লিখিব পাৰে চন্দ্ৰপ্ৰভা মই কাইলৈ এতিয়া ইয়াত ভাবিছোঁ এতিয়া পূৰ্ণিমা দেৱীৰ কথাও আমি কাইলৈ লিখিব পাৰোঁ নিউজত থাকে পূৰ্ণিমা দেৱী ব্ৰহ্মণ নিউজত থাকে আপুনি এইবোৰ জিএছত পঢ়ি থাকে কিন্তু পূৰ্ণিমা দেৱী ব্ৰহ্মণৰ কথা আপুনি লিখিব পাৰে ইজ এ কাইণ্ড অফ ৰিফৰ্মাৰ কাইলৈ ইয়াত ডাইৰেক্ট কুৱেশ্যন ধৰক পচিবিলিটি কম থাকে শংকৰদেৱ আহিব পাৰে কিন্তু পূৰ্ণিমা দেৱী আহাৰ ধৰক তেওঁৰ কথাটো এতিয়াই সোধাৰ ইমান চান্স কম থাকে বা চন্দ্ৰপ্ৰভা শইকীয়ানীৰ কথা কিন্তু সুধিব পাৰে কাৰণ শ্বি ইজ অলছ' এ ছ'চিয়েল ৰিভেলিং মানুহ এগৰাকী তো তাৰ আপুনি ধৰক এক্সাম্পল দিয়ক জুবিনৰ যোনবোৰ ছ'চিয়েল ৰিলেটেড জুবিন গাৰ্গৰ যোনবোৰ ছ'চিয়েল ৰিলেটেড মানে কথা থাকে সেই কথাবোৰ আপুনি ক'ত কওক মানে আপোনাৰ ছ'চাইটি কেনেকৈ আপোনাৰ ৰিফৰ্ম কৰিব পাৰে তো এইবোৰ আপোনাৰ তেনেকৈ হেমচন্দ্ৰ বৰুৱাৰ কথা আমি ক'ব পাৰোঁ হেমচন্দ্ৰ বৰুৱা অলছ' ৰিফৰ্মাৰ গুণাভি বৰম বৰুৱা তেওঁলোকৰ আপোনাৰ ছ'চাইটি ৰিফৰ্মেশ্যনৰ কাৰণে বহুত কাম কৰিছিলে ট্ৰাইবেল ছ'চাইটিত পালেও এইটো পাব তেনেকৈ ধৰক আপুনি কোন আছিলে তেওঁ আমাৰ ঢুকালে যে কি ৰাভা আছিলে মই তেওঁৰ নামটো পাহৰি গৈছোঁ এই মোৰতো ব্ৰেইন একেবাৰে শুকাই গৈছে মই এওঁ কথা পাহৰিব মই কিয় লাগে পদ্মশ্ৰী আছিলে যে ৰাভা আমাৰ এই যোনটো আপোনাৰ হেৰিয়ৰ লগত কিহৰ লগত এইবোৰ মানে অন্ধবিশ্বাসৰ এগেইনষ্টত যে আপোনাৰ মই পাহৰিলোঁ বাদ দিয়ক মোৰ সেইকাৰণে মই পৰীক্ষাত ফেইল কৰোঁ যি নহওক এইটো আপোনাৰ ধৰক হেৰি এইবোৰ কিন্তু আপোনাৰ মানে হেৰি কৰি লওক বিং ADHD ৱৰ্কিং মেমৰি মোৰ ভেৰি ল' বেলেগৰ চাগে যদি 10 হয় মোৰ চাগে 0.1 মান হয় কি কৰিব আৰু দুখৰ কথা যি নহওক তাৰপিছত এডমিনিষ্ট্ৰেটৰৰ কথা দি আছে নে 2024ত এইটো এটা আহিছে যেনেকৈ এতিয়া 2000 চনত আহিছে কুইট ডিপ্ল'মেচি অভাৰ পাব্লিক প্ৰেষ্টাৰিং এইকেইটা আপোনাৰ কুৱেশ্যনছ ইয়াৰ ওপৰত আহিছে তো অভাৰঅল মই আজি এনেকৈ ট্ৰাই কৰিলোঁ যে আমি কেনেকৈ চিলেবাছখন ডিক'ড কৰি লওঁ ভাবিছোঁ মানে ফ্ৰুটফুল হৈছে যদি ফ্ৰুটফুল হয় গালি এটা পাই দিব তলত গালিটো পাৰেই ক'ব কেনেকুৱা কি লাগিছে এইটো লৈ বা যোনসকলে এথিক্স লৈ এতিয়া ভাবি আছে বিট চিৰিয়াছলি লওক এইটো নাভাবিব যে মানুহে আমি ইমান বৰ মানে টুকুন টাকুন কৰি চলি থাকোঁ কিন্তু মই দেখিছোঁ যোনকেইটা মানুহ পোৱা মানুহকেইটা কিন্তু সদায় চিকাৰ হৈ থাকে চিকাৰ মিনছ গম পাইনে SEEK এইটো চিকাৰ বি দ্য চিকাৰ ডোণ্ট বিলিভাৰ নিজৰ এইটোৰ ওপৰত ভাবি নাথাকিব মই এনেকৈ পাই আছোঁ মোৰতো এনেকৈ হৈ আছে হৈ যাব সেইটো মই চাই ল'ব আপুনি চায়ে আছে যোনখিনি মানুহ মই ছিনিয়ৰ এক্সপিৰিয়েঞ্চ মই এইটো কথা আগতে কৈছিলোঁ আগৰ মানুহকেইটাক আপুনি দিয়ে আছে 4বাৰ ইণ্টাৰভিউ দিলে কি হ'ল কথাটো আকৌ দিব আপুনি ইণ্টাৰভিউ নেক্সট বাৰ তো সেইকাৰণে নিগেটিভলি কোৱা নাই যে কথাটো কি সেইকাৰণে য'ত নিজৰ মানে হেৰি আছে আৰু প্ৰিলিমছ যাৰ হ'ল তাৰপিছত এতিয়া আৰু আপোনাৰ ডিছকম্ফৰ্ট হৈ নাথাকিব বা যদি প্ৰিলিমছ নাইও হোৱা
কিন্তু আপুনি এই বস্তুবোৰত কাম কৰক এইবোৰত সময় লাগে বুকুতে কল নপকে আৰু কেবা বুকু মাৰিব লাগিব এটা বুকুত কল নপকে দিস ইজ অল এবাউট তো বাকি ৰাইট এটেম ফলো কৰিব আৰু আমাৰ যোনটো টেলিগ্ৰাম চেনেলটো আছে টেলিগ্ৰাম চেনেলটো আপোনালোকে ফলো কৰিলে তাত হেৰিখিনি পাব হোৱাটছএপৰো মই তাত গ্ৰুপ দি দিওঁ হোৱাটছএপৰ গ্ৰুপবোৰো জইন কৰিব পাৰে হোৱাটছএপ টেলিগ্ৰাম এপ এইবোৰতো আপুনি যদি কানেক্ট হয় এনিৱে তাত আমি নিজৰ কথাবোৰ শ্বেয়াৰ কৰি থাকিব পাৰোঁ ঠিক আছে তো থেংক ইউ অল এপটো ডাউনলোড কৰিবৰ কাৰণে মই তলত লিংকটো দি দিছোঁ আৰু আমাৰ দ্য ৰাইট এটেম চেনেলটো আপুনি ফলো কৰি নল'ব ঠিক আছে তো থেংক ইউ অল